ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হ'ব ৰাকেশ দাসক। এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে। ৰাজু, যুৱ মৰ্চাৰ সভাপতিগৰাকীৰ নিযুক্তিক লৈ বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছিল, বিভিন্ন ধৰণৰ খবৰ ওলাইছিল, আৰু এই সকলোবিলাক বিতৰ্কৰ অৱসান ঘটাই ৰাকেশ দাসক সভাপতি নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। চাওক হিমাশ্ৰী, ইতিমধ্যে সেই কথা প্ৰায় নিশ্চিত হৈছে যে ৰাকেশ দাস হ'ব ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি, আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ যিগৰাকী বৰ্তমানৰ ৰাজ্যিক সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱাক খুব সম্ভৱ দলটোৱে নতুন কিবা তেওঁক কোনো পদবীত অধিষ্ঠিত কৰাব, আৰু যাৰ বাবে এতিয়া জনতা যুৱ মৰ্চাৰ সভাপতি হিচাপে ৰাকেশ দাসক নিযুক্তি দিয়াৰ যোজা ইতিমধ্যে অব্যাহত ৰাখিছে। আৰু হয়তো আজি সন্ধ্যাৰ ভাগত যিটো নিযুক্তি, সেই নিযুক্তিটো আজি সন্ধ্যাৰ ভাগত হ'ব। আৰু ৰাকেশ দাস হৈছে, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 2019ৰ পৰা 2021লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ তেওঁ ৰাজ্যিক সম্পাদক আছিল, আৰু পৰৱৰ্তী সময়ত 2021ৰ পৰা 2022লৈ তেওঁ ৰাষ্ট্ৰীয় সম্পাদক আছিল। গতিকে ABVPৰ সংগঠনৰ সৈতে জড়িত। গতিকে যিহেতু বিজেপিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা বিবিধ সংগঠন, এটা ৰাজনৈতিক তেওঁলোকৰ সংগঠন, আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ছাত্ৰ সংগঠন। গতিকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দুটা বিবিধ সংগঠনৰ মাজত যিহেতু সম্পৰ্ক থাকেই, গতিকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা বিজেপি যুৱ মৰ্চাৰ সভাপতি নিযুক্তি দিয়াত হয়তো তেনেকুৱা ধৰণৰ কোনো খেলি মেলি হয়তো নহ'ব। কিন্তু তথাপি ক'ৰবাত দুই এটা কথা ওলাইছে যে হয়তো ৰাকেশ দাসে খুব কম সময়ৰ কাৰণে বিজেপি যুৱ মৰ্চাৰ সৈতে জড়িত হৈছে, তেওঁ জড়িত হোৱা খুব কম সময় হৈছে। গতিকে সেই কম সময়ক লৈ অৱশ্যেই পুৰণি বৰ্তমান কৰি থকা যুৱ মৰ্চাৰ যিসমূহ সংগঠনৰ নেতা আছে, সেই সংগঠনৰ নেতাসকলে বিষয়টোক লৈ কিছু তেওঁলোকৰ আপত্তি তেওঁলোকৰ আছে, কাৰণ তেওঁলোকৰ সভাপতি হোৱাৰ যি দৌৰ আছিলে, সেই দৌৰত বহুকেইজন যুৱ মৰ্চাৰ নেতা আছিল, আৰু সেই সকলো যুৱ মৰ্চাৰ বৰ্তমান থকা সংগঠনৰ সৈতে জড়িত হৈ থকা যি তেওঁলোকৰ বিষয়ববীয়া আছে, 25জনীয়া বিষয়ববীয়াৰ যিসকল যি তালিকা, সেই তালিকাত থকা যিসকল লোক যুৱক, সেই যুৱকসকলক চেৰাই এতিয়া যিহেতু বিজেপি যুৱ মৰ্চাৰ সভাপতি হ'বলৈ গৈ আছে ৰাকেশ দাস। গতিকে ৰাকেশ দাসৰ নিযুক্তিক লৈ দুই এক তেনেকুৱা ধৰণৰ যদিও তেনেকুৱা তেওঁলোকৰ আপত্তি থাকিব, কিন্তু সেই আপত্তি তেওঁলোকে খুলি কৰিবও নোৱাৰে, কাৰণ বিবিধ সংগঠন, মই কৈছোঁৱেই যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংগঠনৰ বিজেপি যেনেধৰণে এটা বিবিধ সংগঠন, ঠিক একেদৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদো এটা বিবিধ সংগঠন। গতিকে দুয়োটা ভাতৃ সংগঠনৰ মাজত মিল যিহেতু আছে, গতিকে তেওঁ ABVP চলাই আহিছে, গতিকে যুৱ মৰ্চাও তেওঁ চলাব পাৰিব বুলি তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় নেতৃত্ব বা ৰাজ্যিক নেতৃত্বই তেনেকুৱা ধৰণৰ হয়তো বিশ্বাস কৰিছে, আৰু যাৰ বাবেই ৰাকেশ দাসক আজি এই সভাপতি দিয়াৰ যি যোজা, সেই যোজা বৰ্তমান চলি আছে, আৰু সন্ধ্যাৰ ভাগত হয়তো নিযুক্তি দিব, বা আজি যদি কেনেবাকৈ সন্ধ্যাৰ ভাগত নিযুক্তি নহয় তেনেহ'লে পুৱাৰ ভাগত ৰাকেশ দাসক নিযুক্তি দিব, সেই খবৰ এতিয়ালৈকে আছে। কিন্তু ঋষিৰাজ হাজৰিকা, ইয়াৰ পূৰ্বে যি নাম ওলাইছিল যে ঋষিৰাজ হাজৰিকাক নিযুক্তি দিবলৈ ওলাইছিল, আৰু নিযুক্তি দিবলৈ লোৱাক লৈ বিতৰ্ক হৈছিল, আৰু সেই বিতৰ্কৰ অৱসান ঘটাই অৱশ্যে এতিয়া ৰাকেশ দাসক নিযুক্তি দিবলৈ লৈছে। কেইদিনমান পূৰ্বে আমি আৰু এটা বাতৰি কৰিছোঁ যে 3জনকৈ যুৱ মৰ্চাৰ নেতাৰ নাম দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল, তাৰ ভিতৰত আছিলে ৰাকেশ দাস আছিলে, ৰাকেশ দাসৰ লগতে তাপস কলিতা আছিলে, আৰু নয়ন হাজৰিকা আছিলে। এই 3গৰাকী নেতাৰ ভিতৰত এতিয়া যুৱ মৰ্চাৰ সভাপতিৰ যি দায়িত্ব, সেয়া ৰাকেশ দাসক দিবলৈ ইতিমধ্যেই যি প্ৰস্তুতি, সেই প্ৰস্তুতি বাজপেয়ী ভৱনত চলি আছে। কিছু সময়ৰ পিছতে হয়তো সেই খবৰ আহিব যে নিযুক্তি তেওঁক দিয়া হৈছে, কাৰণ কিছু তাত আনুষ্ঠানিকতা নিশ্চয়কৈ থাকিব। আৰু বৰ্তমানৰ যিগৰাকী যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱা, সেই সিদ্ধাংশু অংকুৰ বৰুৱা যিহেতু 2021ৰ আগষ্ট মাহত তেওঁক নিযুক্তি দিয়া হৈছিল, আৰু সন্মুখত আগষ্ট মাহটো আহি আছে, গতিকে তেওঁক পৰৱৰ্তী হয়তো কিবা এটা তেনেকুৱা ধৰণৰ পদবী অৰ্পণ কৰা হ'ব, বা ৰাজ্যিক যি নেতৃত্ব, সেই ৰাজ্যিক নেতৃত্বত তেওঁক কোনোবা এটা পদবী দি যি পেৰেণ্ট বডি থাকে, সেই পেৰেণ্ট বডিলৈ তেওঁক লৈ যোৱা হ'ব। কিন্তু সেই খবৰে এতিয়ালৈকে আছে। কিন্তু সামগ্ৰিকভাৱে ৰাকেশ দাসক বাজপেয়ী ভৱনলৈ এই মুহূৰ্তত যিহেতু আমাৰ সতীৰ্থ সাংবাদিক বিৰুৎপল খেনচোৱা বাজপেয়ী ভৱনলৈ গৈছিল, তেতিয়ালৈকে ৰাকেশ দাস আহি পোৱা নাছিল, কিন্তু আমাৰ হাতত যি খবৰ আছে আজিৰ দিনটোৰ ভিতৰতে ৰাকেশ দাস বাজপেয়ী ভৱনলৈ যাব, আৰু তেওঁৰ যিখিনি যাৱতীয় যিখিনি কাম কাজ আছে, আনুষ্ঠানিকতা আছে, সেই আনুষ্ঠানিকতাখিনি কৰিব।
ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ